আসসালামু আলাইকুম নমস্কাৰ মোৰ লাইভটো বাৰে কাটি গৈছে কৈছো নহয় কিছু একাংশ কংগ্ৰেছী দালালবিলাকে মোৰ পেজটো বৰবাদ কৰি দিছে বাৰু যি হওক আজি কথাটো থাকিল মই কংগ্ৰেছৰ সমৰ্থনকাৰী নহয় কিন্তু আজি যিবিলাক ৰাজনীতি হ'ব ধৰিছে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি মানে গৌৰৱ গগৈ পাকিস্তানৰ লগত গৈছিলে বা পাকিস্তানৰ লিংক থকা বুলি তেখেতে যি প্ৰেছ মিট দিছে বা গৌৰৱ গগৈ যি পাকিস্তানত গৈছিল বা যি বুলি ভাবি তেখেতে প্ৰেছ মিট দিলে আৰু তেখেতসকলৰ মাজত যিখিনি এতিয়া পাকিস্তান যোনটো যুদ্ধ লাগিবলৈ ধৰিছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি পাকিস্তানত যোৱা কিবা তথ্য ফাদিল কৰিছে এতিয়া এইবিলাকৰ পৰা এটা কথা গম পোৱা গৈছে যে গৌৰৱ গগৈ ডাঙৰীয়া পাকিস্তান গৈছে এইটো কথা ঠিক কিন্তু এতিয়া কথাটো হৈ গ'ল তেনেকৈ যদি পাকিস্তানত যোৱা কথাত যাব যাওঁ তেতিয়াহ'লে বহুত কিন্তু বেলেগ দলৰো কিন্তু বহুত ডাঙৰ নেতা কিন্তু পাকিস্তানত গৈছে কিন্তু কিছুমানে বিৰিয়ানী খাই আহিছে কিছুমানে নৱাজ শ্বৰীফৰ বাৰ্থডেত যাই কিনে মানে তেখেতৰ বাৰ্থডে চেলিব্ৰেশ্যন কৰিবলৈ গৈছিলে তো আমি তেনেকৈ যদি সুধৰিব যাওঁ বহুতে পাকিস্তান যোৱা বহুত তেনেকুৱা নেতা আমি পাম কিন্তু এটা সবতকে ডাঙৰ কথাটো হৈ গ'ল কি যে অকল গৈছে বুলি নহয় যোৱাটো কথাটো নহয় এটা কথাটো হৈছে যে পাকিস্তানত গৌৰৱ গগৈ যে গৈছে তাতে কিবা আমাৰ ভাৰতীয় কিবা আমাৰ গোপন তথ্য তাতে কিবা ফাদিল কৰা কিবা তথ্য আছে নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়া তাত এতিয়া যদি তাতে যদি গৌৰৱ গগৈ যোৱাটো তেখেতে গম পাইছে নিশ্চয় তাতে কিবা ISIৰ লগত কিবা যোগাযোগ থকা বুলি গৌৰৱ গগৈৰ কিবা তথ্য আছে নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়া আচলত যদি তেনেকুৱা তথ্য মুখ্যমন্ত্ৰী ডাঙৰীয়া আচলত আছে তেতিয়াহ'লে সেইবিলাক তথ্য আচলতে আমাৰ ৰাইজৰ আগত ফাদিল কৰিব লাগে আৰু যদি তেনেকুৱা তথ্য যদি মুখ্যমন্ত্ৰী ডাঙৰীয়া হাতত আছে তেতিয়াহ'লেতো মই ভাবোঁ যে গৌৰৱ গগৈ ডাঙৰীয়াক জেলত ভৰাব লাগে কিন্তু যদি এনেকুৱা কোনো ধৰণৰ গোপন তথ্য ফাদিল কৰা বা গোপন তথ্য পাকিস্তানক দিয়া বা পাকিস্তানৰ ISIৰ লগত যোগাযোগ থকা যদি তথ্য যদি মুখ্যমন্ত্ৰী হাতত নাই তেতিয়াহ'লে কিন্তু এনেই কিন্তু চালে বেৰে কোবাই থাকি কিনেও লাভ নাই একদম মোৰ কথাখিনি শুনিবলৈ কোনোবা বেয়া পাব কিন্তু এনেই চালে বেৰে কোবাই থাকিবলৈ লাভ নাই আজি কিন্তু এটা কথা মানিব লাগিব মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিন্তু যিমান গৌৰৱ গগৈক একদম মানে পাকিস্তানী এজেণ্ট বুলি সজাবলৈ কাৰণে যিমান তথ্য তেখেতে ক'লে পাকিস্তানৰ পৰা বিচাৰিবলৈ যিমান তৎপৰতা লগাইছে সিমানখিনি তৎপৰতাত যদি জুবিন গাৰ্গৰ যি হত্যা হ'ল যি আপোনাৰ ছিংগাপুৰত হত্যা হ'ল এই হত্যা হোৱাতে সেই তাতে যিসকল মানুহ আছিলে তেনেকৈ যদি তথ্য গোটাবৰ কাৰণে যদি মুখ্যমন্ত্ৰী ডাঙৰীয়া যদি ইমানখিনি তৎপৰতা লাগিলে হয় তেতিয়াহ'লে আজিৰ তাৰিখলৈ জুবিন দা অন্তত ন্যায় নোপোৱাকৈ নাথাকিলে হয় আজিৰ তাৰিখলৈ অন্তত জুবিন দাই কিন্তু ন্যায় পালে হয় আৰু জুবিন দাক যোনখিনি হত্যা কৰিছে সেইখিনি কিন্তু আজি ফাঁচী কাটত ওলোমিলে হয় আজি যদি এইখিনি যিখিনি গৌৰৱ গগৈৰ কাৰণে যিমানখিনি তৎপৰতা কৰি কিনে একদম তথ্য কালেক্ট কৰিছে নহয় যোৱা তথ্য মইতো বাৰে কৈছোঁ যদি তেখেতৰ কিবা লিংক আছে নহয় কিবা যদি তেখেতৰ লিংক আছে পাকিস্তানৰ লগত যদি ISIৰ লগত লিংক আছে কিবা তথ্য দিয়া লিংক আছে তেতিয়াহ'লে মই ভাবোঁতো গৌৰৱ গগৈ কোনো ধৰণৰ দলত ৰাখাটোতো কথাই নাহে তেখেতক জেলৰ ভিতৰত ৰাখিব লাগিব কিন্তু যদি তেনেকুৱা তথ্য নাই অকল বোলে অহা যোৱা হৈছে সেই অহা যোৱা ক্ষেত্ৰত কিন্তু বহুত বেলেগ দলৰো বেলেগ নেতাই বহুতবাৰ পাকিস্তান গৈছে বহুতবাৰ পাকিস্তানৰ পৰা আহিছে কিছুমানে বিৰিয়ানী খাব গৈছে কিছুমানে নৱাজ শ্বৰীফৰ বাৰ্থডেত গৈছে তেনেকুৱা আমি বিভিন্ন নেতাক পাম যদি যোৱা ক্ষেত্ৰত হয় কিন্তু আমাৰ কথাটো হৈ গ'ল অহা যোৱা কথাটোৰ লগত ডাঙৰ কথা নহয় ডাঙৰ কথাটো হৈ গ'ল যে কিবা তাতে তথ্য ফাদিল কৰিছে সেইখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়া ফাদিল কৰক যদি ফাদিল কৰিবলৈ পাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়া মই ভাবোঁ অসমতো প্ৰতিজন ৰাইজে গৌৰৱ গগৈৰ এগেইনষ্টত খাৰা হ'ব আজি এইটো কথা স্পষ্ট এগেইনষ্টত খাৰা হ'ব যদি সেইবিলাক কিবা আছে ফাদিল কৰক আমিও ভাল পাম আমিও চাই কিনে সুখী হ'ম মুখ্যমন্ত্ৰী ডাঙৰীয়া একদম তৎপৰতা হিচাপে বঢ়িয়াকৈ লাগাইছে বহুত ভাল লাগিছে আৰু যদি সেইবিলাক যদি ফাদিল কৰিবলৈ নোৱাৰে যদি কাৰো লগত একো বোলে তাতে একো আমাৰ ভাৰতীয় কোনো তথ্য তাতে মানে ধৰক যোগান ধৰা নাই বা পাকিস্তানৰ লগত কোনো ধৰণৰ তেনেকুৱা কিবা লিংক নাই বুলি যদি এনে কৰিব এনে চালে বেদে কোবাই কিনেও লাভ নহ'ব আৰু মই আৰু এবাৰ অনুৰোধ কৰিম মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এই যিমানখিনি আপুনি গৌৰৱ গগৈৰ এইবিলাক তথ্য কালেক্ট কৰোঁতে যিমানখিনি আপোনালোকে পাকিস্তানৰ পৰা মানে অহা যোৱা কৰা সেইবিলাক তথ্য যিমান কালেক্ট কৰোঁতে আপোনালোকে যিমান সময় আপোনালোকে লগাইছে বা যিমান তৎপৰতা দেখাইছে আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াকো আমাৰ সকলোৰে হিয়াৰ আমতো তেখেতকো ন্যায় পাবৰ কাৰণে সেইখিনি তৎপৰতা কৰক ছিংগাপুৰত সেই যে গৈছিলে তাতে কি হৈছিলে কি হোৱা নাই কেনেকৈ কি হৈছিলে তাত থকা সেই 11জন মানুহে কিয় আজিলৈ অসমত আহিবলগীয়া হোৱা নাই এইবিলাক গোটেই তথ্য কালেক্ট কৰক গোটেই তথ্য তাৰ কালেক্ট কৰি কিনে অন্তত জুবিন দাক ইমান দিনেৰে যে জুবিন দাৰ কাৰণে যে আমি যে ন্যায় বিচাৰি আছোঁ এইটো ক্ষেত্ৰত যেন অন্তত জুবিন দাই ন্যায় পায় যে অতি সোনকালে আৰু যিসকলে হত্যা কৰিলে সেইসকলক যেন ফাঁচী কাটত ওলোমাব পাৰে তেতিয়াহে মানিম মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি বহুতেই আপুনি মানে কি ক'ম ভাষা নাই আপুনি অসমীয়া আপুনি অসমৰ আপুনি সেইজন ব্যক্তি যিজন ব্যক্তিৰ অসমৰ চিন্তা কৰে আমি কম
কাৰণ আপুনি যিহেতু তথ্য ইমান ডাঙৰ ডাঙৰ তথ্য আপোনাৰ তাত আহিব পাৰে তেতিয়াহ'লে এই জুবিন গাৰ্গ ডাঙৰীয়াক ন্যায় প্ৰদান কৰিবৰ কাৰণে যিখিনি তথ্য লাগিব সেইখিনি তথ্য মোৰ সম্ভৱ আপুনি আনিব পাৰিব আৰু যদি আপুনি সেইখিনি তথ্য আনে তেতিয়াহ'লে আপোনাক আমি জাতিৰ নায়ক বুলি ক'ম আপোনাক আমি সেইজন অসমীয়া বুলি ক'ম যিজন অসমীয়াই অসমৰ কাৰণে অসমীয়াৰ কাৰণে সৰ্বস্ব কৰিবলৈ পাৰে আৰু আপোনাক সদায় জাতি নায়ক বুলি আমি আখ্যা দিম অকল গৌৰৱ গগৈ কৰি থাকি নিৰ্বাচন পাৰ কৰিলে নহ'ব জুবিন গাৰ্গকো ন্যায় দিব লাগিব জয় আই অসম